নমস্কাৰ। যিহেতু মই দেখিছোঁ অইলৰ পৰীক্ষাত ভলিউম আৰু ছাৰ্ফেচ এৰিয়া ওপৰত বহুখিনি কুৱেশ্যন আহিছে, সেইকাৰণে মই তোমালোকৰ কাৰণে অলপ কিছু কুৱেশ্যন লৈ আহিছোঁ যাতে তোমালোকৰ কাৰণে সুবিধা হয় পৰীক্ষাত এইখিনি কৰিবলৈ। তো প্ৰথম কুৱেশ্যনটো চোৱা কি আছে, ফাইণ্ড দ্য ভলিউম এণ্ড ছাৰ্ফেচ এৰিয়া। দুটা কুৱেশ্যন আছে ইয়াত, দুটা কুৱেশ্যন সোমাই আছে, ভলিউম আৰু ছাৰ্ফেচ এৰিয়া। তো পৰীক্ষাত দুটাটো উলিয়াব নিদিয়ে, যিকোনো এটা উলিয়াব দিব, ভলিউম বা ছাৰ্ফেচ এৰিয়া। কাৰ উলিয়াব দিছে? কিউবৰ্ডৰ। তো কাৰ উলিয়াব দিছে সেইটো জানিব লাগিব, তাৰ ফৰ্মুলা তোমালোকে বাই হাৰ্ট কৰিব লাগিব। মই ছাইডত লিখি দিছোঁ, হ'লেও চাই লোৱা। কিউবৰ্ডৰ ছাৰ্ফেচ এৰিয়া আৰু ভলিউম এনেকৈ বেলেগ বেলেগকৈ লিখি দিছোঁ। ছাৰ্ফেচ এৰিয়া কি হ'ব? 2 ইনটু LB প্লাছ BH প্লাছ HL। ভলিউমটো কি হ'ব? L ইনটু B ইনটু H। এইটো ভলিউম হয় আৰু এইটো ছাৰ্ফেচ এৰিয়া, এই গোটেইটো। তো এতিয়া তোমালোকে ভলিউম আৰু ছাৰ্ফেচ এৰিয়া ফৰ্মুলাখিনি জানিলা। এতিয়া কৰিম আমি ভলিউম ফৰ্মুলাটো পুট কৰি দিয়া ইয়াত। কি হ'ব ভলিউম ফৰ্মুলাটো? কাৰ ভলিউম সেইটো মনত ৰাখিবা, কিউবৰ্ডৰ হয়। আকৌ কিউব, স্ফেয়াৰ, চিলিণ্ডাৰ এইবিলাকৰ ভলিউম বেলেগ হ'ব ফৰ্মুলা। এতিয়া কিউবৰ্ড কৈছে কুৱেশ্যনত, সেইকাৰণে কিউবৰ্ডৰ ভলিউম ইয়াত আমি পুট কৰিছোঁ। ঠিক আছে? তো এতিয়া চোৱা, এইখিনি লং বুলি ক'লে L হ'ব, ব্ৰড বুলি ক'লে B হ'ব, হাই বুলি ক'লে হাইটৰ ভেলু হ'ব। তো এইখিনি এনেকৈ পুট কৰি দিয়া ভেলুখিনি। 16, 14, 7 গোটেইখিনি মাল্টিপ্লাই কৰিলে আমি ভেলুটো পাম 1568, 1568 মিটাৰ কিউব। এইটো হ'ল ভলিউম। ছাৰ্ফেচ এৰিয়া এতিয়া উলিয়াই লওঁ। দুটা কুৱেশ্যন আছে ইয়াত। ফাৰ্ষ্ট পাৰ্টটো আমি কৰিলোঁ, ছেকেণ্ড পাৰ্টটো কৰিব লৈছোঁ। ছেকেণ্ড পাৰ্টৰ ফৰ্মুলাটো দেখিলাই, ছাৰ্ফেচ এৰিয়া কি আছে? 2 ইনটু LB প্লাছ BH প্লাছ HL। এতিয়া আমি ভেলুখিনি পুট কৰি ল'ম। চোৱা, এলৰ ভেলু কি আছে? 16 ইনটু, এই মাজত একো নাই মানে মাল্টিপ্লাই বহাবা। বি ভেলু কি আছে? 14 প্লাছ এই LB ভেলু আমি বহালোঁ। এতিয়া BHৰ ভেলু বহাম। B আৰু Hৰ ভেলু ইয়াত পুট কৰি দিবা, মাল্টিপ্লাই দি কিনে মাজত। Hৰ ভেলু আছে 7, হৈ গ'ল। BHৰ ভেলু হৈ গ'ল, তাৰপিছত প্লাছ আছে, প্লাছ বহালোঁ। এতিয়া HLৰ ভেলু চাওঁ, Hৰ 7 আছে আৰু Lৰ 16। তো এনেকৈ ভেলুখিনি পুট কৰি ল'বা। 2 ইনটু 16 ইনটু 14, 224 হ'ব। 14 ইনটু 7, এই ব্ৰেকেটটো বহাই লওঁ। ব্ৰেকেটটো কামটো হোৱা নাই নহয় পূৰাকৈ, সেইকাৰণে ব্ৰেকেটটো বহাব লাগিব। 14 ইনটু 7, 112 পালোঁ, আৰু 7 ইনটু 16, 98 পালোঁ। গোটেইখিনি এইখিনি ভিতৰখিনি প্লাছ কৰাচোন। 434 পালোঁ। এতিয়া মাল্টিপ্লাই কৰা 2ৰ লগত। 868 মিটাৰ স্কুৱেৰ। ছাৰ্ফেচ এৰিয়া পাই গ'লোঁ। এইটো ভলিউমৰ আছিলে ভেলু, এতিয়া এইটো ছাৰ্ফেচ এৰিয়া ভেলু হ'ল। এইখিনি আৰু 2-এটা প্ৰেক্টিছ কৰিবা, তাৰপিছত পাৰি যাবা। নেক্সট, ফাইণ্ড দ্য লেংথ অফ দ্য লংগেষ্ট পল that can be placed in a room 12 meter long, 8 meter broad, 9 meter high. LBH লং, ব্ৰড, হাই দিলেতো গম পাই গৈছা কিবৰ্ডৰ ফৰ্মুলা হ'ব। তো LBH এনেকৈ ভেলু দিয়া থাকিলে তোমালোকে ডাইৰেক্ট কিবৰ্ডৰ ফৰ্মুলা পুট কৰিবা। তো কিবৰ্ডৰ কি ভেলু আমি পুট কৰিম চাওঁচোন। লেংথ উলিয়াব কৈছে নাই? লেংথ উলিয়াব ক'লে যে একচুৱেলি এইটো কিবৰ্ড বনালোঁ, চোৱা, এইটো লেংথ উলিয়াব কৈছে। এই লেংথটো কি বুজাইছে? এইটো কুৱেশ্যন মাৰ্ক দিছোঁ মই। এইটো উলিয়াব কৈছেতো, সেইকাৰণে কুৱেশ্যন মাৰ্ক দিলোঁ। সেই লেংথটো কি বুজায়? ডায়েগনেল বুজায়। হ'ল। তো কিউবৰ্ডৰ ডায়েগনেল কি হ'ব ফৰ্মুলাটো? চোৱা, মই লিখি দিছোঁ ইয়াত ফৰ্মুলাটো, √L² প্লাছ B² প্লাছ H²। তো এনেকৈ কিউবৰ্ডৰ যদি লেংথ উলিয়াব কয়, তেতিয়াহ'লে এইটো ডায়েগনেল ভেলুটো পুট কৰিবা, মানে ডায়েগনেল ফৰ্মুলাটো পুট কৰিবা। কাৰ ডায়েগনেল? কিউবৰ্ডৰ। ঠিক আছে? আৰু কিউবৰ ডায়েগনেলটো বেলেগ হ'ব। চবৰ বেলেগ বেলেগ ফৰ্মুলা আছে। কিউবৰ্ডৰ ডায়েগনেলটো কি হ'ব? √L² প্লাছ B² প্লাছ H²। এইটো পুট কৰি দিয়া। তো লেংথ উলিয়াব ক'লে মানে একচুৱেলি ডায়েগনেল উলিয়াব কৈছে, এইটো বুজি ল'বা নিজে।
এইখিনি ভেলু পুট কৰা এলৰ ভেলু 12 আছে 12 স্কুৱেৰ লগাই দিয়া কাৰণ এলৰ ওপৰত স্কুৱেৰ আছে বিৰ ওপৰত স্কুৱেৰ আৰু এইচৰ ওপৰতো স্কুৱেৰ আছে এইচৰ ভেলু কি আছে 9 স্কুৱেৰ গোটেইখিনি স্কুৱেৰটো লিখি লোৱা ইয়াত 12 স্কুৱেৰ কিমান হ'ব 144 8ৰ স্কুৱেৰ 64 9ৰ স্কুৱেৰ 81 গোটেইখিনি প্লাছ কৰি আমি কি পালোঁ √289 কাৰ স্কুৱেৰ হয় 17ৰ হয় তো আমি ডাইৰেক্ট 17 লিখিব পাৰিম কিন্তু মই চোৱা ষ্টেপ বাই ষ্টেপ বুজাই দিছোঁ কেনেকৈ ওলাই ডাইৰেক্ট 17 এইটো স্কুৱেৰ ৰুট আৰু স্কুৱেৰ ৰুট কাট খাই যায় তেনেকৈ আমি 17 পালোঁ হ'ল তো মই এইটো দেখাই দিছোঁ ষ্টেপটো তোমালোকে ডাইৰেক্ট 17ও লিখিব পাৰা তো 17 মিটাৰ পালোঁ আমি লেংথ অফ দ্য লংগেষ্ট প'ল ইজ 17 মিটাৰ নেক্সট দ্য ভলিউম অফ এ ৱাল 5 টাইমছ এজ হাই এজ ইট ইজ ব্ৰড এণ্ড 8 টাইমছ হাই বুলি ক'লে এইটো 5টো হাইট হ'ব দেই 8 টাইমছ এজ লং এজ ইট ইজ হাই এই ভলিউম দিয়া আছে চোৱা 12.8 আৰু ব্ৰেথ উলিয়াব কৈছে তো ব্ৰেথটো আমি যদি এক্স লৈ লওঁ যি উলিয়াব দিছে সেইটোতো আমি সদায় এক্স ল'ব লাগিব ন এক্স লোৱা ৱাই লোৱা যি লোৱা আৰু কিবা এটা ল'ব লাগিব আৰু সেইটোৱে হয় এতিয়া 5 টাইমছ ব্ৰড বুলি ক'লে 5 টাইমছ এজ হাই তো এইটো হ'ল ব্ৰেথ মই ব্ৰেথ লিখি দিছোঁ ব্ৰেথ এক্স আছে হাইট কি হ'ব 5 টাইমছ বুলি ক'লে তো 5 টাইমছ 5 লগাই দিলোঁ আৰু এক্সটো লগাই দিয়া এনেকৈ লেংথ কি দিয়া আছে 8 টাইমছ 8 টাইমছ বুলি কৈছে 8 টাইমছ এজ লং এজ ইট ইজ হাই তো কাৰ 8 টাইমছ হাইটৰ এইটো হাইটৰ 8 টাইমছ ইয়াৰ 8 টাইমছ কি হ'ব তেতিয়াহ'লে 8 মাল্টিপ্লাই মানে 8 বুজাইছে 8 টাইমছ বুলি ক'লে হ'ল তো 40x এনেকৈ পালোঁ আমি লেংথৰ ভেলু তো 8 কেলৈ লিখিলোঁ মই ইয়াত এইটো এতিয়া মোহাৰি দিছোঁ তো 8 টাইমছ বুলি কৈছিলে নহয় সেইকাৰণে তো আমি LBH পাই গ'লোঁ নাই এনেকৈ এতিয়া ভেলু পুট কৰিবলৈ সহজ হ'ব সেইকাৰণে মই ছাইডত এনেকৈ LBH ছেপাৰেটলি দেখাই দিলোঁ তো ভলিউম অফ কিউবইড ইকুৱেল টু এইকেইটা LBH হয় তো কিউবইড বুলি ক'লেতো LBH বুলি ক'লে তোমালোকে কিউবইড বুলিয়ে গম পোৱা সেইকাৰণে কিউবইড বুলি লিখি ল'বা দেই ভলিউম অফ কিউবইড আৰু ভেলু দিয়া আছে ভেলুটো সদায় ৰাইট ছাইডত দিবা এনেকৈ এতিয়া ইয়াৰ ফৰ্মুলাটো কি হ'ব এইটো ইয়াত লিখিম ভলিউম অফ কিউবইড কি হ'ব ফৰ্মুলা L ইনটু B ইনটু H ইকুৱেল টু 12.8 যেনেকৈ আছে তেনেকৈ লিখিলোঁ এতিয়া মই ষ্টেপ বাই ষ্টেপ বুজাম তো সেইকাৰণে অলপ ষ্টেপটো বাঢ়ি যাব নহ'লে দুটা ষ্টেপতে মই উলিয়াই দিব পাৰিলোঁহেঁতেন এইখিনি LBH ভেলুখিনি পুট কৰাচোন প্ৰথমতে 12.8 দিলোঁ এইখিনি মাল্টিপ্লাই কিমান ওলাব গোটেইখিনি মাল্টিপ্লাই প্ৰথমতে 45 যা কৰিবা 200 হ'ল আৰু 3টা x আছে তো মাল্টিপ্লাই থাকিলে পাৱাৰত বহি যায় সেই নাম্বাৰটো হ'ল প্লাছ থাকিলে 3টা xটো যে xৰ আগফালে 3 বহিলে হয় মাল্টিপ্লাই থাকিলে পাৱাৰত বহি যায় এতিয়া এইটো চোৱা ফ্ৰেকশ্যনটো আমি কি কৰিলোঁ ফ্ৰেকশ্যনটো নহয় একচুৱেলি ডেচিমেলটো ফ্ৰেকশ্যন কৰিলোঁ তাৰপিছত চোৱা কি আছে এইটো চোৱা এক্স কিউবটো ইয়াত থ'ব লাগিব 200 কি হৈছে মাল্টিপ্লাই হৈ আছে নাই এইটো মাল্টিপ্লাই হৈ আছে তো আমি কি কৰিম ডিভাইড কৰি দিম 128/10 লগত ডিভাইড কৰি দিম তো ডিভাইডটো এনেকৈ লিখি দিয়া হ'ল নাই তো এইখিনি 128/10 ডিভাইডটো আমি যদি মাল্টিপ্লাই চিম্বল কৰি দিওঁ তো পাছফালৰ নাম্বাৰটো কি হ'ব ৰেচিপ্ৰকেল হ'ব একো নাই মানে তলত 1 ধৰিলেতো তো ৰেচিপ্ৰকেল মানে তলৰ নাম্বাৰটো ওপৰলৈ যাব ওপৰৰ নাম্বাৰটো তললৈ আহিব কৰিলোঁ এইখিনি কেঞ্চেল কৰা এতিয়া কেঞ্চেলটো এইটো 2 দি যাব 2 দি কৰা মই 4 দি কৰিলোঁ দিয়া 4 5 যা 20 0 4 3 যা 12 4 2 যা 8 এনেকৈ কৰিলোঁ আকৌ 2 দি কৰিলোঁ 2 25 যা 2 16 যা কৰিলোঁ এতিয়া 16 আৰু 10 যাব নহয় 2 দি 2 8 যা 2 5 যা কৰিলোঁ হ'ল এইখিনি পালোঁ তো 8 বাই তলত কি আছে 25 আৰু 5 মাল্টিপ্লাই কৰিলে 125 পাম লেফ্টত এক্স কিউব আছে এইটো পাহৰি নাযাবা এক্স কিউব লিখা এইটো দুইটাই কিউব আছে কিউব নাম্বাৰ হয় 8 চোৱা 2ৰ কিউব 8 হয় আৰু 5ৰ কিউব 125 হয় তো এনেকৈ হোল কিউব বনাই দিলোঁ চাই লোৱা মই চাইডত দেখাই দিছোঁ কেনেকৈ পাইছোঁ 8ৰ ভেলু 2 চোৱা 8টো এলচিএম উলিয়ালে আমি কি পালোঁ 2 তিনিবাৰ পালোঁ নাই এনেকৈ লিখিলোঁ তো ডেট মিনছ আমি কি লিখিব পাৰিম 2 পাৱাৰ 3 তো 8ৰ ঠাইত আমি 2 কিউব লিখিব পাৰিম তো
তো 2 লিখিলোঁ, কিউবটো ওপৰত দিলোঁ, 125 তেনেকৈ ওলালোঁ। এনেকৈ উলিয়াই ল'বা, 5 দি কৰিবা, 5 চোৱা 3বাৰ পালোঁ। তো 125 ইকুৱেল টু 5 পাৱাৰ 3 3বাৰ আছে, সেইকাৰণে 3 হ'ল পাৱাৰ 5ৰ। তো 5ৰ পাৱাৰ 3 হ'ল পাৱাৰ 3 দিলোঁ। এতিয়া চোৱা লেফ্ট চাইড ৰাইট চাইড পাৱাৰ চেম থাকিলে এইখিনি আমাক নালাগে। কি লাগিব? এই তলৰ বেছখিনি লাগে, তলৰ নাম্বাৰখিনি। ডেট মিনছ x ইকুৱেল টু 2/5। এইটো এতিয়া ডেচিমেল কৰি দিয়া, 5এ 2ক ডিভাইড কৰা। এইটো ডিভাইড নাযায়, সেইকাৰণে পইণ্ট বহাম। পইণ্ট বহালে লগালগ 0 আহি যায়। 5 4 যায় 20 হৈ যাব। এতিয়া আমি কি পালোঁ? 0.4 মিটাৰ। একচুৱেলি এক্স কি হ'ব? ব্ৰেথ বুজাইছিলে নাই? আমি আৰম্ভণিতে লৈছিলোঁ। তো ব্ৰেথ ইকুৱেল টু 0.4 মিটাৰ। নেক্সট, দ্য ডায়েগনেল অফ এ কিউব ইজ 6√3 cm. ফাইণ্ড ইটছ ভলিউম এণ্ড ছাৰ্ফেচ এৰিয়া। তো দুটা উলিয়াব নিদিয়ে, এটাই দিব। মই দুটাই দেখাই দিছোঁ কুৱেশ্যনৰ ইয়াত কৰি কিনে। চোৱা, অথনি আমি ডায়েগনেল অফ কিউবৰ পুট কৰিছিলোঁ, এতিয়া ডায়েগনেল অফ কিউব কৈছে। তো এনেকৈ ভেলু দিয়া থাকিলে আমি সদায় ৰাইট চাইডত লিখোঁ, সেইকাৰণে মই ইকুৱেল টু বনাই আগতে দেখাই দিলোঁ। তো ইকুৱেল টু ৰাইট চাইডত কি লিখিম? ভেলু যি দিয়া আছে এইটো 6√3, আৰু ডায়েগনেল অফ কিউব কৈছে সেইকাৰণে এইটো লেফ্ট চাইডত লিখিলোঁ। এতিয়া ইয়াৰ ভেলু কি হ'ব? ইয়াৰ ভেলু মানে ফৰ্মুলা একচুৱেলি ডায়েগনেল অফ কিউব। কিউবৰ ডায়েগনেল এতিয়া ফৰ্মুলা কি হ'ব চাই লোৱা। মই ৰাইট চাইডত লিখি দেখাই দিছোঁ, তোমালোকৰ মনত নাই চাগে, সেইকাৰণে √3 ইনটু a হ'ব। মানে a ওপৰত ৰুট নাই, অকল 3 ওপৰত ৰুট আছে। এতিয়া ডায়েগনেল অফ কিউব ফৰ্মুলা গম পাই গ'লা। √3a ইকুৱেল টু √6√3 আছে কুৱেশ্যনত দিয়াটো। এতিয়া √3 কাট খাই গ'ল, কাটি দিয়া এনেকৈ a ইকুৱেল টু 6 পালোঁ। যিখিনি আছে সেইখিনি আমি লিখি ল'লোঁ, হ'ল। ডেট মিনছ আমি কিউবৰ ছাইড পাই গ'লোঁ। কিউবৰ গোটেইখিনি ছাইড কি হৈছে? 6 হয়। তো আমি ছাইড গম পালেহে আমি ভলিউম উলিয়াব পাৰিম বা ছাৰ্ফেচ এৰিয়া উলিয়াব পাৰিম। তো কিউবৰ ভলিউম আৰু কিউবৰ ছাৰ্ফেচ এৰিয়া চাই লোৱা। দুইটাই মই লিখি কিনে ইয়াত দেখাই দিছোঁ। ভলিউম কি হ'ব? ভলিউমটো আৰু ছাৰ্ফেচ এৰিয়াটো, ভলিউম হ'ব L কিউব আৰু ছাৰ্ফেচ এৰিয়া হ'ব 6 ইনটু L স্কুৱেৰ। এইখিনি মনত ৰাখিবা। মই L লিখিছোঁ ন, তো তোমালোকে a কিউব বা 6a স্কুৱেৰ এনেকৈও লিখিব পাৰা, একো কথা নাই। তো a কিউব লিখিলোঁ, L ঠাইত মই কি লিখিলোঁ? মই a কিউব লিখি দেখাই দিলোঁ, কাৰণ অথনি a ওলাইছে না, সেইকাৰণে। যদি L ওলোৱা হয় L ইকুৱেল টু 6, তেতিয়াহ'লে L কিউব লিখিলোঁ হয়। তো ফৰ্মুলা একচুৱেলি এনেকৈ হয়, কিউব আৰু স্কুৱেৰ এনেকৈ মনত ৰাখিবা। তো কিউব থাকিলে আমি 3বাৰ মাল্টিপ্লাই কৰিব লাগিব, যি ভেলু পালোঁ 216 হ'ব আনচাৰটো। ডেট মিনছ 216 চেণ্টিমিটাৰ কিউব। আৰু এটা আছে ছাৰ্ফেচ এৰিয়া উলিয়াব কৈছে নহয়, সেইটো উলিয়াই লওঁ। ছাৰ্ফেচ এৰিয়া অফ কিউব ফৰ্মুলাটো মই লিখি দেখাই দিলোঁ। ছিক্স ইনটু L স্কুৱেৰ হ'ল। 6 ইনটু, মই L লিখিছোঁ, তোমালোকে L লিখা, A লিখা, B লিখা, যিকোনো লিখা, এনি লেটাৰ দি কিনে ডিন'ট কৰা, তোমালোকৰ ইচ্ছা। চোৱা, মই ইয়াত দেখাই দিছোঁ। কিউব হয় এইটো, কিউবৰ ছাইড যিকোনো ছাইড এটা লিখাচোন। ইয়াত চোৱা, মই ইয়াত L লিখিলোঁ, তো গোটেইখিনি Lয়ে হ'ব, হয় নাই? গোটেইখিনি ছাইড ছেইম হ'ব কিউবৰ। তো মই এটা L ল'লোঁ, গোটেইখিনি L হ'ল। তোমালোকে যদি A লোৱা, গোটেইখিনি A হৈ যাব, সেনেকৈ হ'ল। তো Lৰ ভেলু আমি অথনি কি পাই থৈছিলোঁ? ডেট মিনছ তোমালোকে A ধৰা বা B ধৰা, তো A ভেলু কি পাই থৈছিলোঁ? 6 পাই থৈছিলোঁ। তো 6 স্কুৱেৰ আছে ফৰ্মুলাত, তো স্কুৱেৰ বহালোঁ। এতিয়া 6 3বাৰ মাল্টিপ্লাই কৰি দিয়া। কেলৈ 3বাৰ? চোৱা, ইয়াত 3টা 6 আছে নাই? 2টা 6 আৰু এটা 6, 3টা 6 হ'ল। তো মাল্টিপ্লাই কৰি কিনে আমি পালোঁ ছাৰ্ফেচ এৰিয়া আছে। এৰিয়া থাকিলে আমি সদায় স্কুৱেৰ বহাম চেণ্টিমিটাৰৰ ওপৰত, ভলিউম থাকিলে কিউব হ'ব। এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন, দ্য ছাৰ্ফেচ এৰিয়া, এইটো এৰিয়া A হ'ব, এৰিয়া অফ কিউব ইজ 1734 চেণ্টিমিটাৰ স্কুৱেৰ। ফাইণ্ড ইটছ ভলিউম। ভলিউম জানিব হ'লে আমাক ছাইড লাগিব। ইয়াত ছাইড দিয়া নাই,
তো সাইড উলিয়াব হলে আমি এইটো সারফেস এরিয়া কিউব যি দিয়া আছে হেতু ভ্যালু পৰা আমি উলিয়াই লম হল এইখিনি তো আমি ভ্যালু দিয়া আছে হেকাৰণে ৰাইট সাইডত লিখিলো তো কাৰ ভ্যালু সারফেস এরিয়া অফ কিউব দিয়া আছিল হেকাৰণে এইটো লিখিলো তো সারফেস এরিয়া অফ কিউব কি হ'ব ফৰ্মুলা আকৌ লিখি দেখাই দিছো মই চাই লোৱা ভলিউম আৰু সারফেস এরিয়া কাৰ কিউবৰ ভলিউম কি হ'ব l কিউব আৰু সারফেস এরিয়া কি হ'ব 6 ইনটু l স্কয়ার হল সারফেস এরিয়া অফ কিউব আমি এনেকে ইয়াত লিখি লম 6l স্কয়ার ইকুয়াল টু 1734 60 দি এটো কাটি দিয়া 60 দি যাব এটো কিমান টাইম যাব চোৱাচোন 6 2 যা 289 289 টাইম যাব l স্কয়ার ইকুয়াল 289 পালো তো 289 কাৰ স্কয়ার হয় এতিয়া চাই লোৱাচোন 17 ৰ স্কয়ার হয় 289 তো 17 স্কয়ার লিখা ইয়াত তো আমি কি পালো চোৱাচোন পাৱাৰ সেম আছে এখিনি নালাগে আমাক কি লাগিব এই তলৰ নাম্বাৰখিনি লাগে তলৰখিনি আমি বেজ বুলি কওঁ তো বেজখিনি আমি কি পালো l ইকুয়াল টু 17 সেন্টিমিটাৰ কেলে আমি উলিয়ালো এটো সাইডটো আমাক সাইড লাগে নহয় কিউবৰ তেতিয়াহে আমি ভলিউম উলিয়াব পাৰিম সদায় মন কৰিবা ভলিউম বা সারফেস এরিয়া তুমি তেতিয়াহে উলিয়াব পাৰিবা এতিয়া সাইড দিয়া থাকিব তো ইয়াত সাইড দিয়া নাছিলে তো সারফেস এরিয়া অফ কিউব যি ভ্যালু দিয়া আছিলে যে 1734 হেতু আইডিয়া লৈ কিনে তাৰ পৰা আমি কৰিলো l ভ্যালু তেনেকে পালো হেইখিনি ভ্যালু ইয়াত চোৱা ভলিউম কি আছে l কিউব আছে তাত l ৰ ঠাইত তুমি 17 বহাইলা 17 কিউব হল 17 তিনিবাৰ লিখিলো তো তিনিবাৰ লিখি কিনে যি মাল্টিপ্লাই কৰি পাম হেতুৱে ভ্যালু হ'ব ভলিউম এতিয়া ভলিউম আছে এখানে পাৱাৰটো 3 বহিব ভলিউম আছে ন এখানে পাৱাৰ 3 সারফেস এরিয়া থাকিলে কি হ'ব স্কয়ার হ'ব পাৱাৰ তো এখিনি হল নেক্সট কোয়েশ্চন 3 solid cubes of sides 1 cm 6 cm 8 cm are melted to form a new cube find surface area of cube so formed এই গোটেইখিনি ভলিউম যে আমি উলিয়াই কিনে প্লাস কৰি লওঁচোন তো এনেকে প্লাস কৰি লওঁ চোৱা কেনেকে প্লাস কৰিম চাই লোৱা এটো কিউব হল ভলিউম কিউবৰ ভলিউম কি হয় l কিউব নহয় জানো গোটেইখিনি l কিউব প্লাস কৰিলো এনেকে তো লগতে প্লাস কৰি দেখাই দিলো বেলেগ কে প্লাস কৰাতকে তো এনেকে 6 কিউব কি হ'ব 216 8 কিউব কি হ'ব 512 গোটেইখিনি প্লাস কৰা তো আমি এটা নতুন ভলিউম পালো কিউবৰ নতুন ভলিউম পালো আকৌ লিখিম হেতু নিউ ভলিউম কি পালো 729 তো ভলিউম অফ কিউব ইকুয়াল টু কি পালো 729 এইটো লিখি লোৱা কেৰে লিখিছো মই দেখাই দিছো চোৱাচোন এইটো এতিয়া আমি সলভ কৰিব পাৰিম না both সাইড লেফট সাইড আৰু ৰাইট সাইড কাম কৰিব লাগিব তো ভলিউম অফ কিউব কি হ'ব l কিউব হয় নাই ফৰ্মুলাটো ইকুয়াল টু 729 আছেইচোন হেতু কাৰ কিউব হয় 9 ৰ কিউব হয় তো এতিয়া আমি পাৱাৰ সেম থাকিলে আমাক নালাগে হেখিনি তো l ৰ ইকুয়াল টু কি পালো ভ্যালু 9 হল তো 9 পালো এতিয়া সারফেস এরিয়া উলিয়াব কৈছে সারফেস এরিয়া কি হ'ব সারফেস এরিয়া অফ কিউব আমি সাইড যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি ভলিউম বা সারফেস এরিয়া উলিয়াব নোৱাৰিম মই হেতু আগতেও কলো তো 6 ইনটু l স্কয়ার হয় সারফেস এরিয়া অফ কিউবৰ সারফেস এরিয়া কি হ'ব ফৰ্মুলা 6 ইনটু l স্কয়ার l ৰ ভ্যালু পাই গলা হেতু বহাই দিয়া এনেকে 6 ইনটু 9 ইনটু 9 তোমালোকে 9 ৰ ভ্যালু 81 লিখি কিনেও 6 ৰ লগত মাল্টিপ্লাই কৰিব পাৰিলা হয় যেনেকৈ কৰা তোমালোকৰ ইচ্ছা একে ওলাব আনসাৰ 486 সেন্টিমিটার স্কয়ার সো এরিয়া আছে এখানে পাৱাৰটো স্কয়ার বহিলে নেক্সট কোয়েশ্চন if edge of cube increased by 50% find the percentage increase in its surface area edge তো প্ৰথমতে আমি কিউবটো বনাই লওঁ চাওঁচোন ৰবা চোৱা এখিনি আমি এডজ কি ধৰিম প্ৰথমতে ষ্টাৰ্টিংত একো দিয়া নাই তো সাইড একচুয়ালি এডজ মানে সাইড এখিনি আমি এ লৈ ললো এতিয়া হল তো এখিনি আমি কি ললো এডজ এ লৈ ললো ইয়াতো লিখি লওঁ এনেকে এডজ এ ললো এ হল তো এডজ এ হলে সারফেস এরিয়া কি হ'ব কিউবৰ সারফেস এরিয়া তোমালোকে জানা 6l স্কয়ার হয় নাই 6l স্কয়ার মানে 6 ইনটু l স্কয়ার একে কথা
তো কিউবৰ সাৰফেস এৰিয়া কি হ'ব 6 * L স্কয়াৰ তো L স্কয়াৰ আমি ফৰ্মুলা মতে জানো তো এতিয়াতো আমি L নাই লোৱা ন যে এটো চোৱা সাইডখিনি কি ললো A ললো তো L ঠাইত আমি কি লিখিব পাৰিম তেতিয়াহলে A স্কয়াৰ লিখিব পাৰিম L ঠাইত মানে A লিখিব পাৰিম বাকিখিনি সেম থাকিব 6A স্কয়াৰ তো তোমালোকে 6A স্কয়াৰ কেলে লিখিলো গম পাই গলা এতিয়া যদি তোমালোকে S টো L ললা হয় তো তেতিয়া তোমালোকৰ সাৰফেস এৰিয়া কি হৈ যাব 6L স্কয়াৰ হল হেতেন তো মই A ললো হে কাৰণে 6A স্কয়াৰ হল হেতু কনসেপ্টটো বুজি পালা এতিয়া চোৱা আমি নিউ এডজ কি হ'ব চাই লোৱা দেই ভালকে 50% ইনক্ৰিজ বুলি ক'লে নাই এডজ অফ কিউব ইজ ইনক্ৰিজ বাই 50% তো টোটাল পাৰ্সেন্ট সদায় 100% হয় হেতু গম পোৱা গম নাপালেও মই ইয়াত কৈ দিছো চোৱা টোটাল পাৰ্সেন্ট সদায় 100% তো ইনক্ৰিজ বুলি ক'লে প্লাস হৈ যাব কিমান ইনক্ৰিজ হ'ব 50% দ্যাট মিন্স টোটাল পাৰ্সেন্ট লগত 50% প্লাস হৈ গলে 150% হ'ব 150% এনেকে লিখি লবা ইয়াত আৰু কাৰ 50% কৈছিলে এটো এডজৰ 50% এডজ কি লৈছিলো আমি এডজ A আছিলে তো তাৰ 50% ইনক্ৰিজ বুলি কৈছে তো এটো আমি এনেকে লিখিলো যেনেকে কোৱেশ্চনত কৈছে এটো A টো ইয়াত চোৱাচোন অফ মানে মাল্টিপ্লাই A লিখাৰ কি মই ডাইৰেক্ট A টো 150 লগত লগাই দিলো হল তো 0 0 কাটা 15 আৰু 10 কাটা 5 এদি এটো ইয়াত যে বহুত সৰু হৈ গল হেকাৰণে মই ইয়াত কাটি দিওছুন ইয়াত লিখি দিও ইয়াত ক্লিয়াৰলি দেখা গৈছে কি পাইছো ভ্যালুটো 3A/2 হল নিউ এডজ নিউ সাইডটো আমি এটো পালো দে 3A/2 এতিয়া নিউ সাৰফেস এৰিয়াও পাই যাম উঠনি এডজ এটো আছিলে এতিয়া নিউ এডজ এটো হল উঠনি সাৰফেস এৰিয়া যি আছিলে তো এতিয়া আমি সাৰফেস এৰিয়া বেলেগ এটা পাম নতুন সাৰফেস এৰিয়া কি হ'ব চোৱা সাৰফেস এৰিয়া ফৰ্মুলা কি হয় 6 * L স্কয়াৰ হয় একচুয়ালি তো ইয়াত A স্কয়াৰ লিখিব লগা হৈছে কাৰণ মই এডজ A লৈছো অথনিতে কলো এই কাৰণে তো এই ঠাইত নতুন এডজ আমাৰ কি আছে চোৱাচোন A লিখিলো গম পাইছা হেতু কাৰণটো কেলে লিখিছো নতুন এডজ কি ওলালে মানে নতুন সাইড কি ওলালে 3A/2 তো হেতুৱে লিখিব লাগিব A ঠাইত 6A স্কয়াৰ হয় এনে ফৰ্মুলা তো A ঠাইত নতুন এডজ কি পাইছো 3A/2 তো হেতু লিখিলো আৰু স্কয়াৰটো ফৰ্মুলাতে আছে স্কয়াৰ লগালো 6 এইটো চোৱা স্কয়াৰ ভাঙাচোন 9A স্কয়াৰ হ'ব এটো 2 ভাঙা স্কয়াৰ 4 হ'ব গুটেটো স্কয়াৰ ভাঙিলো এটো 2 এদি কাটিলো 2 2 যা 2 3 যা কি পালো 9 * 3 ওপৰ আছে 27 পালো তলত 2 আছে 2 দিলো আৰু A স্কয়াৰও আছে A স্কয়াৰ লগাইলো 27 লগত তো 27/2 A স্কয়াৰ পালো এতিয়া কি উলিয়াম চোৱাচোন ইনক্ৰিজড সাৰফেস এৰিয়া হল ইনক্ৰিজ সাৰফেস এৰিয়া কেনেকে উলিয়াম চোৱা কোৱেশ্চনৰ কি কৈছে চাই লওঁচোন ফাইন্ড দা পার্সেন্টেজ ইনক্রিজ ইন ইটস সারফেস এরিয়া তো আমি প্রথমতে পার্সেন্টেজ উলিয়াব হলে আমি আগতে ইনক্রিজ ইন সারফেস এরিয়া উলিয়াই লব লাগিব তো ইনক্রিজ সারফেস এরিয়া উলিয়াই লওঁ প্রথমতে তাৰপিছত পার্সেন্টেজ উলিয়াম তো ইনক্রিজ উলিয়াব হলে কেনেকৈ কৰিম চোৱাচোন এই নিউ সারফেস এরিয়া মাইনাস অৰিজিনাল সারফেস এরিয়া মানে আগৰ যেটো আসলে হেতু সারফেস এরিয়া লগত এই নতুন সারফেস এরিয়াটো মাইনাস কৰি দিম দ্যাট মিন্স নিউ সারফেস এরিয়া মাইনাস অৰিজিনাল সারফেস এরিয়া হল এগুটি মাইনাস কৰিলে কি হ'ব চাও এটো মাইনাস কৰা সিস্টেমটো দেখাই দিছো চোৱা এগুটো মাল্টিপ্লাই কৰি লবা একিটা হল 6 * 12 পালা ইয়াত মানে 6 নাই এতিয়া কি আছে ইয়াত 12 আছে 12A স্কয়াৰ তো 27 পৰা 12 মাইনাস কৰিলে কি পাম 15A স্কয়াৰ এনেকৈ কৰিবা তোমালোকে 15A স্কয়াৰ/2 পালো ইনক্ৰিজ সারফেস এৰিয়া তো আমি এতিয়া পার্সেন্টেজ ফাইনাল স্টেপত আছো এতিয়া চোৱা পার্সেন্টেজ ইনক্রিজ ইন সারফেস এরিয়া তো ইনক্রিজ সারফেস এরিয়া যি পালা হেতু লিখিবা প্ৰথমতে হল ইনটু অৰিজিনাল সারফেস এরিয়া যি আছে যে হেতু ৰেচিপ্ৰকেল কৰি দিবা ৰেচিপ্ৰকেল মানে কি উল্টা হয়নে তলৰ নাম্বাৰটো ওপৰলৈ যাব ওপৰ নাম্বাৰটো তললৈ আহিব এই আগৰটো কি হয় ইনক্রিজ সারফেস এরিয়া আৰু মাল্টিপ্লাই দিয়াৰ পিছত কি আছে হেতু অৰিজিনাল সারফেস এরিয়া আৰু মাল্টিপ্লাই 100% কেলে দিলো পার্সেন্টেজ উলিয়াব কৈছে পার্সেন্টেজ উলিয়াব কলে সদায় মাল্টিপ্লাই 100% দিব লাগে এখিনি ক্যান্সেল কৰি লবা 3 এদি কাটিলো প্ৰথমতে তাৰছত এটো 2 এদি 150 টাইমছ আকৌ 2 এদি 125 টাইমছ গল থাকিলে ওপৰত 25 * 5 125 পালো
পাৰ্চেণ্টেজ চিম্বল এনেকৈ বহাই দিবা হৈ গ'ল এইখিনি আছিলে থেংক ইউ ভিডিঅ' চোৱাৰ কাৰণে এইটো পাৰ্ট 1 হয় একচুৱেলি পাৰ্ট 2 মই আকৌ লৈ আহিম সোনকালে পাৰ্ট 1ত গোটেইখিনিতো দিব নোৱাৰিম ন তো সাজু হৈ থাকা পাৰ্ট 2 কাৰণে তেতিয়ালৈকে বাই বাই